বাপেকে কিবা গণ্ডগোল কৰিলে আজি আৰু মই সহ্য নকৰোঁ আহক তই কি শুনা নাই হা ইমান সময়ৰ পৰা তোক মই চিঞৰি আছো যে ঐ কলা হলি নেকি চালা হাৰামজাদে ঐ হাতত কি তাই ফোনত লিলিমাই হা লিলিমাই কাৰ লগত বিজি আছিলি ঐ জহনী জাতি কি চাই আছ কথালি তই হা কি চাই আছ ৰব কি হ'ল ৰব কি হ'ল আজি মোৰ কথা উত্তৰ দিয়ক ৰাতিপুৱা আপোনাক পইচা দিছিলোঁ কি কৰিলে পইচাখিনি কিয় পইচা 2000 টকা দিছিলোঁ কি ষ্টক দিবলৈ কি কৰিলে হা মদ খালে হয় নে মদ খালে খাই দিলে না মদ খাই দিয়ে মই মদ খাইছো মই মদ কি কৰিবি তই হা কি কৰিবি কি মদ খাই দিলে দিনে ৰাতিয়ে কষ্ট কৰি পইচাখিনি মই ভৰিছিলোঁ লোকৰ ঘৰত কষ্ট কৰি তাত মই পইচা কেটাইছো কি কৰিলে খালা মদাহি তই কাক মদাহি কৈছ তই একবাৰ কম মই মদাহি বেছি হৈছে লাগে কি হৈছে আজি মই নিৰৱে নাথাকো বহুত ধৈৰ্য কৰি ললো মই নমস্কাৰ সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি লিডু মহাবিদ্যালয় মহিলা কোষৰ ফালৰ পৰা আন বছৰৰে এইবেলিও আন্তৰ্জাতিক নাৰী দিৱস আমি অকণমান ব্যতিক্ৰম ধৰণেৰে পালন কৰিছোঁ আমি যিবোৰ ক'বলগীয়া কথা আচলতে ক'বলৈ বহুত থাকে কিন্তু আমি ক'ব নোৱাৰোঁ কোৱা সম্ভৱ যিহেতু নহয় আৰু সেই ক'বলগীয়া কথাখিনিক আমি নাটকৰ যোগেদি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই উদ্দেশ্যে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ বাটৰ নাটৰ প্ৰস্তুতি চলাইছিলোঁ আৰু আজি আমি সেই প্ৰস্তুতিৰ অংশস্বৰূপে আমাৰ যি প্ৰথম কাৰ্যসূচী লিডু বজাৰ অটো ষ্টেণ্ডত আমি বাটৰ নাট কাৰ্যসূচী আমি সমাপন কৰিলোঁ আৰু ইয়াৰ পিছত দ্বিতীয় আমাৰ কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচীত আমি জাগুন বজাৰতো একেধৰণে আমি বাটৰ নাট আমি প্ৰদৰ্শন কৰিম ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু ইয়াৰ যোগেদি আচলতে সমাজৰ যিবোৰ নাৰীৰ সমঅধিকাৰক লৈ নাৰীৰ সবলতাক লৈ যিবোৰ প্ৰশ্ন উত্থাপন হৈ থাকে সেই প্ৰশ্ন আমি উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ যে আমি কিদৰে সমাজখনক নাৰীৰ অগ্ৰগতিক আমি লৈ যাব পাৰোঁ আৰু 2025 চনৰ নাৰী দিৱসৰ যি মূল বিষয় যে আমাৰ নাৰীৰ অধিকাৰ সমতা আৰু কাৰ্য তাৰ লগতে এইবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ আৰু এটা কথা লগ লাগিছে যে এক্সিলাৰেট একশ্যন আমি যিবোৰ সিদ্ধান্ত লওঁ সিদ্ধান্তসমূহ আচলতে আমাৰ কাৰ্যকৰী নহয় সময়মতে কাৰ্যকৰী নহয় আৰু যাতে আমি এই সিদ্ধান্তসমূহ প্ৰতি বছৰে লৈ থকা সিদ্ধান্তসমূহ যাতে আমি যিমান দূৰ সম্ভৱ সিমান সোনকালে যাতে আমি কাৰ্যকৰী কৰিব পাৰোঁ তাৰ কাৰণে এক্সিলাৰেট একশ্যনৰ থিম হিচাপে লোৱা হৈছে আৰু ইয়াত আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ আমাৰ অঞ্চলৰ নাৰীসকলক আমি আগবঢ়াই লৈ যাবলৈ আমি সদায় চেষ্টা কৰি আছোঁ আৰু লিডু মহাবিদ্যালয় সদায় ৰাইজৰ সৈতে থাকিব ধন্যবাদ